নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ভয়ংকৰ গতিত আহিছে সাগৰীয় ঘূৰ্ণীবতাহ ৰেমাল আৰু বৰ্তমান সময়ত অসমত তাণ্ডৱ লীলা চলাইছে ঘূৰ্ণীবতাহ ৰেমালে কালিৰ পৰা ৰাজ্যত অব্যাহত আছে নেৰানেপেৰা বৰষুণ দেওবাৰে নিশাৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলত ৰেমালৰ প্ৰভাৱ আৰম্ভ হৈছে গুৱাহাটী মহানগৰীত সোমবাৰে নিশাৰ পৰা আৰম্ভ হৈছে ধুমুহা বৰষুণ আৰু ইতিমধ্যে অসমৰ 7খন জিলাত হাই এলাৰ্ট জাৰি কৰিছে প্ৰশাসনে গুৱাহাটীত ব্ৰহ্মপুত্ৰত যাত্ৰী কৰিবা ফেৰী তথা জাহাজৰ চলাচল বন্ধ কৰি দিয়া হৈছে মঙলবাৰে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত জল পৰিবহণ সেৱা বন্ধ থাকিব সেইদৰে ব্ৰহ্মপুত্ৰ নৈৰ লগতে আন খাল বিল নৈসমূহত নাও চলাচল আৰু মাছ ধৰা আগন্তুক 72 ঘণ্টাৰ বাবে নিষিদ্ধ কৰা হৈছে সোমবাৰে সন্ধিয়াৰ পৰা ৰাজ্যখনৰ ঠায়ে ঠায়ে প্ৰবল বতাহ বৰষুণ অব্যাহত আছে আনহাতে যোৱা নিশাৰ পৰা ৰাজ্যৰ প্ৰায়বোৰ জিলাতে বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছে ইপিনে প্ৰতিকূল বতৰৰ বাবে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিদ্যালয়সমূহ প্ৰশাসনে বন্ধ ঘোষণা কৰিছে ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে গুৱাহাটী মহানগৰীত বহুকেইখন বিদ্যালয় মঙলবাৰে বন্ধ ঘোষণা কৰিছে যদিও বহুকেইখন বিদ্যালয় খোলা ৰখা হৈছিল গুৱাহাটী মহানগৰীত নিশা হোৱা ধুমুহা বৰষুণৰ ফলত ৰাস্তাত থকা কেইবাখনো গাড়ীৰ ওপৰত গছৰ ডাল ভাঙি পৰি ক্ষতিসাধন হোৱা দেখা গৈছে বহু ঠাইত টিনৰ চালি উৰুৱাই নিয়াৰ ঘটনাও সংঘটিত হৈছে ইপিনে সম্ভাৱ্য বিপৰ্যয়ৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বিপদগ্ৰস্ত লোকসকলক তাৎক্ষণিক সহায়ৰ বাবে 0362410 অথবা 9387893394 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে অসম চৰকাৰে পৰৱৰ্তী খবৰ নিৰ্বাচনী ভাষণত মিছা কথাৰে গৌতম আদানীৰ ভাৱমূৰ্তি নষ্ট কৰাৰ ষড়যন্ত্ৰ আৰু এই সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে আদালতত তোলা হ'ল গোচৰ সুৰজিত সিং যাদৱে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আদানী গোট আৰু ইয়াৰ প্ৰমোটাৰ গৌতম আদানীৰ বিৰুদ্ধে দিয়া বক্তব্যক লৈ দিল্লীৰ আদালতত গোচৰ তৰিছে এই গোচৰত আদালতে ৰাহুল গান্ধী আৰু মোদীক কোনো ভিত্তি নোহোৱাকৈ আদানী গোটৰ কোম্পানীসমূহৰ প্ৰমোটাৰক মিছা অভিযোগ উত্থাপন কৰি মিছা আৰু বিভ্ৰান্তিকৰ বক্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ কয় আবেদন অনুসৰি ৰাজনৈতিক নেতাসকলৰ এনে অভিযোগে আদানী গ্ৰুপ অফ কোম্পানীসমূহৰ তালিকাভুক্ত ষ্টকত অভাৱনীয় অস্থিৰতাৰ সৃষ্টি কৰে যাৰ ফলত বিনিয়োগৰ ক্ষেত্ৰত কোম্পানীৰ বৃহৎ লোকচান হয় আবেদন অনুসৰি আবেদনকাৰীয়ে দাবী কৰে যে তেওঁ নিউজ চেনেল আৰু ছ'চিয়েল মিডিয়াত এটা বাতৰিৰ সন্মুখীন হৈছিল য'ত ৰাহুল গান্ধীয়ে এটা বিবৃতি দিছিল যে কেন্দ্ৰীয় চৰকাৰে গৌতম আদানীকে ধৰি এজন উদ্যোগপতিৰ বাবে 16 লাখ কোটি টকাৰ ঋণ ৰেহাই দিছিল ৰাহুল গান্ধীয়ে দিয়া ভাষণটো বিভ্ৰান্তিকৰ আছিল আৰু এই ভাষণৰ দ্বাৰা সাধাৰণ জনতা আৰু বিনিয়োগকাৰীৰ দৃষ্টিত আদানী গোটৰ ভাৱমূৰ্তি নিম্নগামী হ'ব পাৰে এই আবেদনত অভিযোগ কৰা হৈছে যে উদ্যোগপতিসকলৰ বিৰুদ্ধে এনেধৰণৰ নেতিবাচক মন্তব্যই শ্বেয়াৰ বজাৰত অস্থিৰতাৰ সৃষ্টি কৰে আৰু বিনিয়োগকাৰীৰ বৃহৎ লোকচানৰ সৃষ্টি কৰে আবেদনকাৰীৰ দাবী যে আদানীক এনে কোনো ঋণ ৰেহাই দিয়া হোৱা নাছিল পৰৱৰ্তী খবৰ কাল ঘূৰ্ণী ৰেমালৰ মাজতে ৰাজ্যত ভয়ংকৰ বানপানী আৰু ভূমিস্খলনৰ আশংকা ভূটানৰ পৰা নামি অহা পানীৰ ঢলে সৃষ্টি কৰিব পাৰে প্ৰলয়ৰ ৰাজ্যবাসীক এই সতৰ্কবাণী ভূটান চৰকাৰৰ কাল ঘূৰ্ণী ৰেমালৰ মাজতে আন এক ভয়ংকৰ খবৰ ভূটানৰ পানীয়ে ৰাজ্যত সৃষ্টি কৰিব পাৰে ভয়ংকৰ বান আৰু ভূমিস্খলনৰ নামনি অসমৰ বাবে বিশেষ সতৰ্কবাণী জাৰি কৰা হৈছে ভূটানত ধাৰাসাৰ বৰষুণ আৰু ডাৱৰ বিস্ফোৰণৰ সম্ভাৱনা আছে যাৰ পৰিপ্ৰেক্ষিতত ভূটানৰ পৰা নামি অহা পানীৰ ঢলৰ বাবে ৰাজ্যত হ'ব পাৰে ভূমিস্খলন এই সন্দৰ্ভত ভূটান চৰকাৰে জাৰি কৰিছে সাৱধানবাণী বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ঘূৰ্ণীবতাহ ৰেমালক লৈ ৰাজ্যবাসীলৈ এইবাৰ জৰুৰী আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য
জৰুৰীকালীন কাম নাথাকিলে আপোনালোকে ঘৰৰ পৰা নোলাব, কিয়নো ৰাজ্যত অব্যাহত থাকিব ধুমুহা বৰষুণ। ৰাজ্যবাসীক এই আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ঘূৰ্ণীবতাহ ৰেমালক লৈ ৰাজ্যবাসীলৈ জৰুৰী আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। জৰুৰীকালীন অৱস্থাৰ বাদে ঘৰৰ পৰা বাহিৰলৈ নোলাব। ৰাজ্যত ধুমুহা বৰষুণ অব্যাহত থাকিব বুলি আশংকা কৰা হৈছে। উল্লেখযোগ্য যে নিশাৰ পৰা ৰাজ্যত অব্যাহত আছে প্ৰচণ্ড ধুমুহা বৰষুণ। ৰাজ্যবাসীক এই বুলি সতৰ্ক কৰি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, ঘূৰ্ণীবতাহ ৰেমালৰ মাজতে জিঅ'ৰ নেটৱৰ্কে হাৰাশাস্তি কৰিছে জনতাক। ৰাজ্যত অচল হৈ পৰিছে ইণ্টাৰনেট সেৱা আৰু ফোন কল। আপোনাৰ অঞ্চলতো কাম কৰা নাই নেকি জিঅ'ই? আপুনি জনাব পাৰে কমেণ্ট বক্সত। ঘূৰ্ণীবতাহ ৰেমালৰ মাজতে কাম দিয়া নাই জিঅ'ৰ নেটৱৰ্কে। ফোন কল আৰু ইণ্টাৰনেট সেৱা বন্ধ হৈ পৰিছে জিঅ'ৰ। ৰাজ্যৰ ভিন্ন অঞ্চলত পুৱাৰৰ পৰা কাম কৰা নাই জিঅ'ৰ নেটৱৰ্কে। সমস্যাত পৰিছে জিঅ'ৰ লাখ লাখ গ্ৰাহক। ঘূৰ্ণীবতাহ ৰেমালৰ মাজতে জিঅ'ৰ শোচনীয় অৱস্থা। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। খুলি দিয়া হ'ল কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ 4খনকৈ গেট। সুৰা সুৰা নামি আহিছে পানী। ঘূৰ্ণীবতাহ ৰেমালৰ বাবে উফন্দি উঠিছে জলবিদ্যুৎ প্ৰকল্পটো। আৰু এতিয়া নৈপৰীয়া ৰাজ্যক সতৰ্ক হৈ থকাৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে। এই পানীয়ে যিকোনো মুহূৰ্তত মধ্য অসমত চলাব পাৰে ধ্বংসলীলা। মধ্য অসমৰ জনতাৰ বাবে জৰুৰী খবৰ, খুলি দিয়া হৈছে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্প। খুলি দিয়া হৈছে এই বান্ধটোৰ 4খনকৈ গেট। মুখলধাৰ বৰষুণৰ বাবে উফন্দি উঠিছে জলবিদ্যুৎ প্ৰকল্পটো। আৰু প্ৰকল্পটোৰ পানীয়ে যিকোনো মুহূৰ্তত চলাব পাৰে ধ্বংসলীলা। সেই হেতুকে নৈপৰীয়া ৰাজ্যক সতৰ্ক হৈ থাকিবলৈ জনাইছে আহ্বান। বৰষুণ আৰু বানপানীৰ বাবে 28 আৰু 29 মে'ত বন্ধ থাকিব ডিমা হাছাৰ সকলো বিদ্যালয়। আৰু ইতিমধ্যে বৈঠালাংচুৰ কিছু কিছু ঠাইত সোমাইছে পানী। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ দলবদ্ধ ধৰ্ষণ কাণ্ড। এইবাৰ চতিয়াত কিশোৰী প্ৰেমিকাক দলবদ্ধ ধৰ্ষণ, প্ৰেমিক আৰু 2 সতীৰ্থৰ। দেওবাৰে সংঘটিত হৈছিল এই জঘন্য কাণ্ড। ঘটনা সন্দৰ্ভত কেইবাজনক গ্ৰেপ্তাৰ। চতিয়াত সংঘটিত হৈছে এক জঘন্য কাণ্ড। কিশোৰী প্ৰেমিকাক সাংস্কৃতিক অনুষ্ঠান চাবলৈ মাতি নি সংঘটিত কৰিলে দলবদ্ধ ধৰ্ষণ। প্ৰাপ্ত খবৰ অনুসৰি দেওবাৰে চতিয়াৰ ঘিলাদাৰী বাগানত আছিল এক সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী। আৰু এই সাংস্কৃতিক অনুষ্ঠান চাবলৈ মনোজ তাছা নামৰ এজন যুৱকে তেওঁৰ কিশোৰী প্ৰেমিকাক লগত লৈ যায়। বালিচাং আৰক্ষী চকীৰ অন্তৰ্গত নাখৰণিৰ এই কিশোৰীগৰাকীক নিশা প্ৰেমিক মনোজ তাছাই আন 2জনৰ সৈতে মিলি দলবদ্ধ ধৰ্ষণ কৰে। ভুক্তভোগী কিশোৰীগৰাকীৰ ভাষ্য অনুসৰি নিশাৰ অনুষ্ঠান চাবলৈ যোৱাৰ সময়ত এটা পৰিত্যক্ত গৃহত তিনি পাখণ্ডই সংঘটিত কৰে এই অপকৰ্ম। আৰু ইতিমধ্যে আৰক্ষীয়ে মনোজ তাছাৰ লগতে নিপু তাছা আৰু সুশীল পান তাঁতী নামৰ আন 2 দুৰ্বৃত্তক আটক কৰিছে। পৰৱৰ্তী খবৰ, তাজ হোটেল আৰু মুম্বাইৰ বিমানবন্দৰ পুনৰ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দুৰ্বৃত্তৰ। যাৰ পৰিপ্ৰেক্ষিতত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। পুনৰ এবাৰ ভাবুকি আহিল মুম্বাইৰ প্ৰসিদ্ধ তাজ হোটেল আৰু ছত্ৰপতি শিৱাজী আন্তৰ্জাতিক বিমানবন্দৰলৈ। সোমবাৰে পুৱা 11 বজাত মুম্বাই আৰক্ষীলৈ তাজ হোটেল আৰু ছত্ৰপতি শিৱাজী আন্তৰ্জাতিক বিমানবন্দৰ বোমাৰে উৰুৱাই দিয়াৰ ধমকিৰে আহিল এটা ফোন কল। ইয়াৰ পিছতে বিমানবন্দৰ আৰু পঞ্চতাৰকাযুক্ত তাজ হোটেলসহ মুম্বাই চহৰত সতৰ্কতা জাৰি কৰা হয়। ইয়াৰ সমান্তৰালকৈ চহৰখনৰ বিভিন্ন স্থানত তালাচী অভিযানো সক্ৰিয় কৰি তোলা হয়। বিশেষকৈ তাজ হোটেল আৰু বিমানবন্দৰৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হয়। অৱশ্য আৰক্ষীয়ে কোনো সন্দেহজনক লোক বা সন্দেহজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। অজ্ঞাত লোকৰ পৰা লাভ কৰা সেই নিৰ্দিষ্ট ফোন কলৰ সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।